তোমালোকে সবেই মোক সুধি আছিলা আমি এপিএসসি প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰিম নে নাই, আৰু যেহেতু এতিয়া আৰু 6 মাহ মানে থাকিব চাগে আমাৰ হাতত, 6 মান্থছত এপিএসসি প্ৰিলিমছ ক্লিয়াৰ কৰিব পৰা যায় নে নাই। So the answer is yes. তোমালোকে 6 মাহত এপিএসসি প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰিবা। বিগিনাৰ সকলৰ কাৰণে কৈছো মই। কিন্তু সেইটো তেতিয়াহে পসিবল হ'ব যদি তোমালোকে এটা ডিসিপ্লিন প্ৰিপাৰেচন কৰা। মানে ডিসিপ্লিনটো বহুত ইম্পৰ্টেণ্ট। ডেডিকেটেড আৰু ডিসিপ্লিনড প্ৰিপাৰেচন যদি কৰা তেতিয়াহ'লে পসিবল হ'ব। সো কেনেকে ডিসিপ্লিনড প্ৰিপাৰেচন এটা কৰিবা, কেনেকে ডেডিকেটেড প্ৰিপাৰেচন এটা কৰিবা। ডেইলি 6 to 8 hours পঢ়িবই লাগিব। এতিয়া আমাৰ তাত বেছি টাইম নাই, 6 ঘণ্টাৰ পৰা 8 ঘণ্টা ডেইলি পঢ়িব লাগিব এতিয়া যদি আমি ষ্টাৰ্ট কৰিছোঁ। আগতে যদি আমাৰ অলপ এক্সপিৰিয়েঞ্চ আছে বা আমি যদি প্ৰিপাৰেচন আগতে কৰিছিলোঁ তেতিয়াহ'লে বাৰু বেলেগ কথা। কিন্তু যদি তোমালোকে বিগিনাৰ হোৱা ডেইলি 6 to 8 hours প্ৰিপেয়াৰ কৰিবই লাগিব আমি। হ'ল দ্য ফাৰ্ষ্ট থিং ইজ দেট। তাৰপিছত আৰু কি লাগিব, একদম বুকছ লিমিটেড ৰাখিবা আৰু মাল্টিপল প্ৰিপাৰেচন, মাল্টিপল ৰিভিজন। লিমিটেড source, multiple revision। এইকেইটা যদি আমি ফলো কৰিব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ ক্লিয়াৰ কৰিব পাৰিম। 6 months is more than enough। লাষ্ট পইণ্টটো কি, এই তিনিটাটো ফলো কৰিব লাগিবই। সো লাষ্ট পইণ্ট আৰু সবতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল PYQs। PYQs মই লৈ আহিম, যিমান পাৰা তিমান PYQs সলভ কৰা, যাতে তোমালোকে এক্সামিনাৰ মাইণ্ডছেটটো গম পোৱা, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কেনেকৈ ট্ৰিকি কুৱেশ্যন কাটে, কি কি সুধিব পাৰে। PYQs ডেইলি বেচিছত কৰিব লাগিব। ময়ো লৈ আহি আছোঁ, এনালাইজ কৰিম, সলভ কৰিম। PYQs ডেইলি বেচিছত কৰি থাকিব লাগিব। আৰু ফাইনেলি সেইটোতো নহ'লে আজিকালি গম পাইছা APSC পঢ়ি লাভ নাই। ADAR CAD এইবিলাক ক্লিয়াৰ হৈ যাব, কিন্তু APSC এইটো নহ'লে নহ'ব। চ' সেইটো পইণ্টটো কি হৈছে, চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট, ডেইলি নিউজ পেপাৰ ৰিডিং। দ্য হিন্দুখন প্লাছ কিবা এটা আছাম চ'ৰ্চ, আছাম ট্ৰিবিউন, এইটো আপোনালোকে ডেইলি কৰিব লাগিব। দ্য হিন্দু, আছাম ট্ৰিবিউন। দ্য হিন্দুৰ জেগাত আমি ৰিপ্লেচ কৰিব পাৰোঁ ইণ্ডিয়ান এক্সপ্ৰেছ দি, কিন্তু আছাম ট্ৰিবিউনখন পঢ়িবই লাগিব আছাম স্পেচিফিক কুৱেশ্যনছৰ কাৰণে। চ' হ'লনে? এইকেইটাই পইণ্ট, এইকেইটা পইণ্ট যদি আমি ডিচিপ্লিনড ৱেইট কৰি যাওঁ তেতিয়াহ'লে হৈ যাব। হয়নে? চ' আমাৰ হাতত 6 মাহ আছে। এতিয়া প্ৰথমতে আমি চাওঁ এতিয়া 6 মাহত আমি কি কি কৰিব পাৰোঁ।
ছমাহত কেনেকৈ আমি ষ্টাৰ্ট কৰিম দ্য হিন্দু আছাম ট্ৰিবিউন তোমালোকে ডেইলি পঢ়িবা অৰ এলছ তোমালোকৰ পঢ়িবলৈ যদি টাইম বেছি গৈ আছে মই ডেইলি নিউজ এনালাইচিছ আনো কাৰেণ্ট এফেয়াৰ্ছৰ ডেইলি থাকিব এইটো মই দ্য হিন্দু আৰু আছাম ট্ৰিবিউন কম্বাইন কৰি পেলাই আনো চ' সেইকেইটা চালেই হৈ গ'ল ডেইলি সেইটো ৰিভিজন কৰি থাকিব আধা ঘণ্টামানৰ ভিডিঅ' থাকিব আৰু সেইটো উইকলি আকৌ ৰিভাইজ কৰোঁ মান্থলি আকৌ ৰিভাইজ কৰোঁ চ' 3বাৰ চোৱা যেতিয়া হৈ যাব আমাৰ ব্ৰেইনত এনেও সোমাই যাব বস্তুটো চ' সেইটোৱে আমাক বহুত হেল্প কৰিব আৰু পৰীক্ষাৰ আগত আমি কুইক ৰিভিজন দিমেই এনেও চ' মই সেইটো ডেইলি আনো সেইটো ফ'ল' কৰিব পাৰা আৰু যদি নিজে পঢ়া তেতিয়াহ'লে ৱেল এণ্ড গুড দ্য হিন্দু আৰু আছাম ট্ৰিবিউন চ' এতিয়া আমি চাওঁ আমি 6 মাহ আছে আমাৰ হাতত ক্ৰুচিয়েল টাইম তো আমি কেনেকৈ ডিভাইড কৰি ল'ম এইটো মান্থ 1 মান্থ 1ত আমি কি কৰিব লাগিব ফাউণ্ডেশ্যনটো বিল্ড কৰিব লাগিব হয়নে আমি বেছিক ষ্টাৰ্টিঙৰ পৰা আমি ফাউণ্ডেশ্যনটো বিল্ড কৰি যাব লাগিব ফাউণ্ডেশ্যন বিল্ড কৰিবলৈ আমি কি পঢ়িব লাগিব পলিটি মডাৰ্ণ হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী এই দুটাই মেইন ফাউণ্ডেশ্যনটো কেনেকৈ বিল্ড কৰিম প্ৰথমতে পলিটি তাৰপিছত মডাৰ্ণ হিষ্ট্ৰী তাৰপিছত জিঅ'গ্ৰাফী এইকেইটা আমি ভালকে ক্লিয়াৰ কৰি ল'লেহে আমি চব বুজি পাম আমি নিউজটো পঢ়িবলৈও আমি জানিব লাগিব যে বস্তুটো ক'ত আছে ইৰাণখন ক'ত আছে ইজৰাইল ক'ত আছে কেনেকৈ বম দিছে আমেৰিকা ক'ত আছে আমি জিঅ'গ্ৰাফীটো আমাৰ মেপিংখিনি ক্লিয়াৰ কৰি ল'ব লাগিব মেপিঙৰ চিৰিজটো আনি চোৱা তোমালোকে দেখা পাইছাই সেই মেপিং চিৰিজটো ভালকে কৰি ল'বা অসমৰ মেপিং কৰাই আছো এতিয়া তাৰপিছত আমি ইণ্ডিয়াৰ কৰাম তাৰপিছত আমি ৱৰ্ল্ডৰ কৰাম চ' গোটেই ডিষ্ট্ৰিক্টবিলাক ক'ত আছে গোটেই ষ্টেট ভালকে আমি জানিব লাগিব জিঅ'গ্ৰাফী মডাৰ্ণ হিষ্ট্ৰী অকল মডাৰ্ণ পাৰ্টটো আৰু পলিটি এইখিনি কৰি ল'ব লাগিব ফাৰ্ষ্টতে বেচিক্সখিনি যেতিয়া ষ্ট্ৰং হ'ব সেইটো ফাউণ্ডেশ্যনটো ভাল হৈ যাব তাৰপিছত আমি তাৰ ওপৰত এড কৰিম হয়নে ইয়াৰ চ'ৰ্চ কি হ'ব NCERTs বেলেগ একো নালাগে ফাৰ্ষ্ট মান্থত NCERTs খিনি পঢ়ি ক্লিয়াৰ কৰি লোৱা 6ৰ পৰা 12 হ'ব লাগে জিঅ'গ্ৰাফী 6ৰ পৰা 12 কৰি লোৱা পলিটি কৰি লোৱা মডাৰ্ণ হিষ্ট্ৰী কৰি লোৱা হৈ গ'ল ফাউণ্ডেশ্যন ষ্ট্ৰং হৈ যাব আৰু ইয়াৰ পৰা বহুত ডাইৰেক্ট কুৱেশ্যনো আহি যায় যি দেখা পোৱা গৈছে মান্থ 2 কি কৰিম আমি ষ্টেণ্ডাৰ্ড চ'ৰ্চটো এড কৰিম জিঅ'গ্ৰাফী পলিটি আৰু মডাৰ্ণ হিষ্ট্ৰী ষ্টেণ্ডাৰ্ড এখন বুক আছে আমি বুক লিষ্ট এতিয়া আজি নকওঁ ডিছকাছ নকৰোঁ বুক লিষ্টৰ কাৰণে মই বেলেগ এটা ভিডিঅ' আনিম কালি পৰহি ভিতৰতে বুক লিষ্টৰ এটা ভিডিঅ' আনিম সেইটোত ভালকৈ চাই ল'বা কোনটো আমি ষ্টেণ্ডাৰ্ড চ'ৰ্চ এতিয়া 2026 হিচাপত কোনটো ইউজ কৰিব লাগে কাৰণ আমি দেখিছোঁ APSC এইবাৰ কেনেকুৱা প্ৰশ্ন আহিছে আগৰ চ'ৰ্চ আমি যদি মানি থাকোঁ তেতিয়া নহ'ব এতিয়া অলপমান আমাৰ ষ্টাডি পেটাৰ্ণটো অলপ বদলাব লাগিব কিছুমান চ'ৰ্চ আমি এড কৰিব লাগিব আৰু আগৰ চ'ৰ্চ কিছুমান নালাগে মানে কিন্তু পলিটিৰ কাৰণে একেই থাকিব ষ্টেণ্ডাৰ্ড চ'ৰ্চ লক্ষ্মীকান্ত এখন চবেই জানে লক্ষ্মীকান্ত পলিটিৰ কাৰণে হৈ গ'ল জিঅ'গ্ৰাফীৰ কাৰণে বেলেগ একো নালাগে 6ৰ পৰা 12 NCERT পঢ়িলে হৈ গ'ল চব ক্লিয়াৰ হৈ গ'ল তাৰ ওপৰত যদি এড কৰিব বিচাৰা তে GC লিয়ং বুলি আছে GC লিয়ং এইটো এতিয়া দৰকাৰ নাই 6 to 12 is more than enough for APSC আৰু মেপিংছ ভালকৈ কৰিব লাগিব মেপিংখিনি মই কৰাম ৱৰ্ল্ড মেপিং ইণ্ডিয়া মেপিং আছাম মেপিং সেইখিনি কৰিলে more than enough আৰু 6 to 12 তাৰপিছত মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে ৰাজীৱ আহিৰ বুক চ'ৰ্চত আমি আকৌ ভালকৈ ডিছকাছ কৰিম এইটো কথা এতিয়া জাষ্ট বেছিক কথাখিনি কৈ আছোঁ এইখিনি কৰি ল'লে ফাৰ্ষ্ট 2 মান্থত মান্থ 1ত আমি বেছিকখিনি কৰিলোঁ মান্থ 2ত আমি ষ্টেণ্ডাৰ্ড চ'ৰ্চ এড কৰি দিলোঁ হয়নে
এইটো month 2 month 2 আমি এইখিনি কৰিম month 3 আৰু 4 আমি কি কৰিম আমি ইকোনমি এনভাইৰনমেন্ট আৰু অসম পঢ়িম month 3 and 4 একদম ফাৰ্ষ্টতে ইকোনমি কৰি ললো ভালকে ক্লিয়াৰ তাৰ পিছত সেকেন্ডত এনভাইৰনমেন্ট কৰিম আৰু আসাম টপিক এতিয়াহে আমি আসাম টপিক খিনি পঢ়িম কাৰণ নহলে আমি আসাম খিনি ৰিলেট কৰিব নোৱাৰিম যেতিয়ালৈকে আমি জিঅগ্ৰাফি ভালকে বুজি নাপাও পলিটি বেসিক খিনি বুজি নাপাও তে অসমৰ কেনেকে জিঅগ্ৰাফি বুজি পাম বা অসমৰ পলিটি কেনেকে বুজি পাম সো প্ৰথমতে হেতু ক্লিয়াৰ কৰি লম তাত আমি অসমৰ স্পেসিফিক পঢ়িম month 3 আৰু 4 এইকেইটা আমি কমপ্লিট কৰিম তাৰ পিছত থাকি গল আমাৰ হাতত 2 মাহ হয়নে month 5 ত কি কৰিম এতিয়া আহি গল ৰিভিজন ফেজ ঠিক আছে month 5 month 5 PYQs revision সবৰে আমি যিমান যি পঢ়িলো সব ৰিভিজন কৰিলো আৰু ডেইলি যোনটো কাৰেন্ট এফেয়াৰ্স মই কৰাই আছিলো নিউজ পেপাৰ সেইখিনিৰ ৰিভিজন ঠিক আছে PYQs আৰু ৰিভিজন previous year questions যিমান আছে সব চাব লাগিব আমি চাম আমি মই at least 20 years or when এখিনি চাই যাবা তাৰ পিছত ৰিভিজন কৰিম আমি গোটেই কাৰেন্ট এফেয়াৰ্স খিনি যিমানখিনি পঢ়িম ঠিক আছে তাৰ পিছত month 6 ত কি কৰিম আমি ফাইনালি month 6 ত আমি কৰিম মক্স যিমান কোচিং ইনষ্টিটিউট আছে সবৰ মক্স বিলাক আমি লম ফ্ৰী সোর্স বিলাক লম বা পাৰিলে আমি পেইড সোর্সও লম আমি মই নিজেও আনিম মক্স হেবিলাকো আমি কৰিম মক্স কৰিম সেকেন্ডত ৰিভিজন কৰিম ফাইনাল ৰিভিজন গোটেইখিনি যিমান পঢ়িলো আকৌ ৰিভিজন ঠিক আছে মাল্টিপল ৰিভিজন দিলে আমাক কোনো ৰখাব নোৱাৰে আৰু মাল্টিপল ৰিভিজন ইজ দা কি ঠিক আছে মক্স সক্স দিপ্লাই আমি গম পাম আমাৰ উইক এৰিয়া খিনি কি আছে আমি কি গম পাম আমাৰ উইক এৰিয়া খিনি গম পাম হয় না তো সেইখিনি আৰু আমি আকৌ ৰিভাইজ কৰিম আৰু ক্লিয়াৰ কৰিম সো পসিবল হয় বুকস খিনি মই কৈ দিলো কি লাগিব পলিটি কাৰণে লক্ষ্মীকান্ত হিষ্ট্ৰি কাৰণে জিসি লিয়ং হেতু যদি টাইম পোৱা আৰু নহলে 6 to 12 NCERTs কৰিলে হ'ল পলিটি কাৰণে লক্ষ্মীকান্ত হয় না মডাৰ্ন হিষ্ট্ৰি কাৰণে কি কৈছিলো ৰাজীৱ আহিৰৰ স্পেক্ট্ৰাম হল স্পেক্ট্ৰাম ৰাজীৱ আহিৰৰ
ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ চ'ৰ্চ কি ক'লো মই নিউজ পেপাৰ ৰিডিং বা ডেইলি নিউজ এনালাইচিছ মই যোনটো আনিম সেইটো চালেও হ'ল তাৰপিছত ইকনমিৰ কাৰণে NCERT চাই ল'লে হ'ল again 6 to 12 আসামৰ কাৰণে কি পঢ়িম এতিয়া হয়নে আসামৰ কাৰণে আমি চ'ৰ্চ বুক লিষ্টত মই ভালকে ডিসকাস কৰিম কাৰণ আসামৰ কাৰণে আমি যোনটো পঢ়ি আছিলো এইখিনি পঢ়িলে নহব এতিয়া অলপ বদলাব লাগিব প্ৰথম এটা বস্তু আমি এড কৰিম হেতুটো লাগিবই হেতু হল আসাম ইয়াৰ বুক এটো মাস্ট আসাম ইয়াৰ বুক এটো লাগিবই ঠিক আছে এতিয়া আমি ডিসকাস কৰিম কি মিস্টেকস আমি এভয়েড কৰিব লাগে একদম ফার্স্টতে reading too many books এইটো সবতকে ডাঙৰ মিস্টেক এইটো ভুলতো নকৰিবা যোন কিটা স্ট্যান্ডার্ড সোর্স কৰিছো সেই কিটাই পঢ়া মাল্টিপল ৰিভিজন কৰা ধেৰ কিতাপ পঢ়ি পেলাই ৰিভিজন যদি কৰিব নোৱাৰো আমি একো লাভ নাই সো এখন কিতাপ তেতিয়াহে উঠাব লাগে যেতিয়ালৈকে আমি শিওৰ হওঁ যে হেতু আমি এটলিষ্ট দুবাৰ বা তিনিবাৰ ৰিভিজন কৰিব পাৰো আৰু যদি নোৱাৰো টাইম নাই আমাৰ হাতত তে হেৰ কিতাপখন উঠাবই নালাগে যোনটো পঢ়িছো হেতুকে ৰিভাইজ কৰি থাকিলে সো too many books ভুলত নালাগে সেকেন্ড মিস্টেকটো হল মক্স নিদিয়া আমি পঢ়ি গৈ থাকো মক্স এটাও নিদো তাত গৈ পেলাই চাওঁ আমাৰ টাইমে মেনেজ নহয় হয়নে যিমান লেন্ডি পেপাৰ হৈ গৈছে এটা কোৱেশ্চনৰ ভিতৰত 3টা 4টা ষ্টেটমেন্ট সোমাই দিয়ে ডাঙৰ টেকনিক্যালি আমি গৈ পেলাই 400টা কোৱেশ্চন সলভ কৰাৰ নিচিনা হয় 100টা কোৱেশ্চনছ নহয় কাৰণ এটা কোৱেশ্চনৰ ভিতৰতে 3টা 4টা 5টাও ষ্টেটমেন্ট সোমাই দিয়ে সো মক্স দিব লাগিব যাতে আমি আৰু এক্সাম সেটিংৰ নিচিনা OMR লৈ পেলাই পেন লৈ পেলাই টিক মাৰ্ক মাৰিবি গোল মাৰি আমি দিব লাগে কাৰণ সেই গোলটো ফিল আপ কৰিবৰ কাৰণে 15-20 মিনিট লাগি যায় সো টেকনিক্যালি আমি কিমান পাওঁ অকল 1.5 ঘণ্টা মানে পাওঁ সো সেইকাৰণে আমি মক্স দিব লাগিব এক্সাম সেটিংত তেনেকুৱা ধৰি পেলাই একদম পুৰা টাইম লগাই পেলাই আমি মক্স দিব লাগিব যাতে আমি তাত এক্সাম হলত পেনিক নকৰো থাৰ্ড মিস্টেকটো কি হৈছে ignoring PYQs যদি আমি PYQs নাচাওঁৱে আমি এক্সামিনাৰৰ মাইন্ডসেট গমেই নাপাম যে সেই কোৱেশ্চনটো কিয় সুধিছে কেনেকুৱা ধৰণৰ সুধিছে ক'ত আমাক ট্ৰিক কৰি আছে কোনটো ষ্টেটমেন্ট দি পেলাই আমাক ভুল কৰাব বিচাৰিছে সো সেইখিনি আমি ষ্টেটমেন্টখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ ষ্টেটমেন্টখিনি যদি এনালাইজ কৰো তেতিয়াহে হ'ব আৰু ক'ত কোনটো আমাৰ উইকাৰ এৰিয়া আছে তেতিয়া আমি গম পাম যে আমাৰ পলিটিত কোনটো সেকশনত আমি ভুল কৰি আছো বাৰে আৰু কোৱেশ্চনছৰ টপিকবিলাক ৰিপিট হয় সো হেতু আমি তেতিয়াহে গম পাম PYQ সলভ কৰিলে গম পাম কোনবিলাক আমি বেছি ইম্পৰ্টেন্স দিব লাগে কোনবিলাক টপিক আৰু কোনবিলাক আমি ভুল কৰি আছো সো সেইখিনি আৰু প্ৰিপেয়াৰ কৰিব লাগে ভালকে সো ৰিভিজন আৰু PYQs আৰু মক নিদিয়াটোৱে সবতকে ডাঙৰ ভুল মক আৰু PYQs দিবই লাগিব এনালাইজ কৰিবই লাগিব সো লাষ্ট ভুলটো কি হ'ব পাৰে আসাম পাৰ্টটো ইগনোৰ কৰাটো যদি আমি আসাম পাৰ্ট ইগনোৰ কৰো তেতিয়াহ'লে নহ'ব
কাৰণ 28 to 35 questions অকল আসামৰ পৰা আহি যায় যোৱা বছৰ আমি দেখিছো 28 টা আহিছে মই এনালাইজ কৰিলো হয়নে অসম পাৰ্টৰটো এনালাইজ কৰিছো ভিডিওটো চাবা কোৰ পৰা সোর্স কি আছিলে কোৱেশ্চনৰ সোর্স কোৰ পৰা উঠাইছে কোনখন কিতাপৰ পৰা উঠাইছে এইবিলাকো আমি ডিটেইলছত ডিটেইলছত আমি চাইছো হয়নে কোনটো কোৱেশ্চন কোনটো সোর্সৰ পৰা উলিয়াইছে কোৰ পৰা আহিছে সো 28 টা কোৱেশ্চন আহিছিল বেলেগ সোর্সৰ পৰা সো অসম পাৰ্টটো সবতকে ভালকে কৰিব লাগিব কাৰণ এবাৰ হয়তো 35 টাও আহি যাব হয়নে আৰু এইকেইটা যদি আমি নোৱাৰো তো আমি আউট অফ দা গেম সো অসম পাৰ্টটো একদম ইগনোৰ নকৰো ফাউন্ডেশনটো বনাই লৈ পেলাই ফাৰ্স্ট 1-2 মাহত থাৰ্ড মান্থৰ পৰা আমি পুৰা অসম স্পেসিফিক এক্সট্ৰা ইম্পৰ্টেন্স দিব লাগিব এই পাৰ্টটো সো হেতুৱে ফাইনালি আমি এতিয়াও যদি স্টাৰ্ট কৰো কালিৰ পৰা যদি আমি ডেডিকেটেডলি 8-9 ঘন্টা পঢ়িবলৈ আৰম্ভ কৰো আমাৰ হৈ যাব পসিবল হয় সো কেইটামান এডভাইস মই দিব বিচাৰিম নিজৰ এক্সপেৰিয়েন্স ফালৰ পৰা এইটো সবতকে মেইন এটোতে বহুত এক্সপায়াৰেন্টে ভুল কৰি দিয়ে একদম মিনিমাম ৰাখা সোর্সটো আৰু হেতুকে ৰিভিজন কৰা যাতে তোমাৰ এনেকুৱা মনত থাকি যায় কোনটো পেজত কোনটো বস্তু আছিল এক্সাম হলত ভাবিবলগীয়া নহয় কনফিউজ নহয় তেতিয়া নহলে তাত ভাবি থাকিবা এইটো আছিল একদম মিনিমাম কৰি দিয়া সোর্স কাৰণ কারেন্ট এফেয়ার্স অলৰেডি ভাস্ট আছে আৰু কারেন্ট এফেয়ার্স আমি যেতিয়া ডিসকাস কৰিম তোমালোকে গম পাবাই সব ষ্টেটিকৰ লগত ৰিলেট কৰি আমি পঢ়িম হয়নে যেনেকৈ ৰাজ্য সভাৰ কথা যদি কিবা এটা আহে ৰাজ্য সভাৰ পলিটিৰ লগত আমি ৰিলেট কৰি দিম যে সিট কিমান নমিনেটেড মেম্বাৰ্স কিমান হয়নে চেয়াৰম্যান কোন হয় সব এইবিলাক আমি তেনেকৈ ৰিলেট কৰিবলৈ পঢ়িম হয়নে বিল কেনেকৈ ইন্ট্ৰোডিউস কৰে তো তেনেকুৱা কথা একদম মিনিমাম নাম্বাৰ অফ সোর্সেস ৰাখিব লাগে আৰু হেতুকে ভালকে পঢ়িব লাগে সেকেন্ড টু হল ৰিভাইজ ৰেগুলাৰলি ৰিভাইজ কৰিব লাগে ডেইলি নহলেও এটলিষ্ট উইকলি আমি ৰিভিজন কৰিব লাগে থাৰ্ড টু MCQs উইকলি MCQs দিবা কনফিডেন্স আৰু বিল্ড আপ হৈ গৈ থাকিব MCQ যিমান দিবা তিমান কনফিডেন্স আহিব আৰু ফোর্থ টু হল the final one is এইটো যদি কোনবাই ভালকে কৰি লয় নহয় এইটোৱে মেইন মন্ত্র কোনবাই যদি সিলেকশন হৈছে আৰু নাই হোৱা অকল এইটো ৰিজনৰ কাৰণে নাই হোৱা বা এইটো ৰিজনৰ কাৰণে হৈছে আৰু সবতকে ইজি আৰু সবতকে টান এইটোৱে আমি ফলো কৰিবলে সবতকে টান এইটোৱে হয় the last step be consistent এইটো যদি আমি ফলো কৰিব পাৰো তেতিয়াহলে সব হৈ যাব সো আজিলে ইমানে থ্যাংক ইউ কালি আকৌ নতুন এটা ভিডিঅত লগ পাম তোমালোকৰ গাইডেন্সৰ হেল্প হোৱাকে মই এটা গ্ৰুপ বনাইছো সো সেই গ্ৰুপটোত তোমালোকে জয়েন কৰি লবা টেলিগ্ৰামৰ গ্ৰুপটোত সো কালি লগ পাম থ্যাংক ইউ